সৰুপথাৰত সদৌ অসম ভোজপুৰী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সভা অনুষ্ঠিত। সভাত গোলাঘাট জিলা ভোজপুৰী যুৱ ছাত্ৰ পৰিষদৰ 21 জনীয়া সমিতি গঠন। সকলো জাতি জনগোষ্ঠী তথা অসমৰ বিভিন্ন দল সংগঠনৰ লগত ভাতৃত্ববোধ বজাই ৰাখি অসমৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত কাম কৰি যোৱাৰ সংকল্প গ্ৰহণ। আজি গোলাঘাট জিলাত সদৌ অসম যুৱ ছাত্ৰ ভোজপুৰী যুৱ ছাত্ৰ পৰিষদৰ আজি আমাৰ ইয়াত জিলা কমিটি গঠন হৈছে আৰু অনাগত দিনত আমি আমাৰ যি ভোজপুৰী সমাজৰ যি আপোনাৰ আশা আকাংক্ষা আছে এইবোৰ আমি ভোজপুৰী সমাজৰ কি আমাৰ চৰকাৰৰ লগত দাবী আছে আৰু কেনেকৈ আমি অসমৰ সংস্কৃতি কলা সংস্কৃতিৰ লগত আমি মিলিজুলি চলিব পাৰোঁ হেতুক লৈ আমাৰ বহুত চৰ্চিত হ'ব। আৰু আজি আপোনালোকে দেখিছে যে আমাৰ ভোজপুৰী মানুহখিনি ক'তবা না ক'তবা যে অসমৰ সংস্কৃতিৰ লগত মিলিব পৰা নাই নেকি সেইবোৰ প্ৰশ্ন বহুত উঠি থাকে, আমাক অনবৰত অসমীয়া কৈ থাকে। তো আমি আপোনালোকৰ মাধ্যমেদি ক'ব বিচাৰিছোঁ যে আমি অসমীয়া নহয়, আমি অসমীয়াই, আমি অসমতে জন্মগ্ৰহণ কৰিছোঁ আৰু আমাৰ মনতো অসমক লৈ বহুত পৰিকল্পনা আছে। আমি কেনেকৈ অসমখন আগুৱাই লৈ যাব পাৰিম সেইটো আমি বহুত চিন্তা কৰোঁ আৰু সেইবোৰ কাৰণে আমাৰ এই যুৱ ছাত্ৰ পৰিষদ ভোজপুৰী যুৱ ছাত্ৰ পৰিষদখন গঠন হৈছে। কিয়কি আমি দেখি আছোঁ আজি আদিবাসী সমাজ, আজি গোৰ্খা সমাজ, প্ৰায় যিমান অসমত যিমান সমাজ আছে গোটেইখিনিৰ এটা ছাত্ৰ সন্থা আছে, তেওঁলোকৰ সমাজৰ সংগঠন আছে। তো তেওঁলোকে আজি তেওঁলোকৰ সমাজৰ সংগঠনক হৈ তেওঁলোকৰ সমাজখন আগবঢ়াই লৈ গৈছে। তেওঁলোকৰ প্ৰাপ্যখিনি আজি চৰকাৰৰ পৰা পাবলৈ সক্ষম হৈছে। আজি আমাৰ ভোজপুৰী সমাজে চব ক্ষেত্ৰতে পিছ পৰি আছে। আজি চাবলৈ গ'লে অসমত চবতকৈ পিছপৰা জাতি বুলি ক'লে ভোজপুৰী আৰু বিহাৰী লোকসকল, কিয় আপুনি চব পিনৰ পৰা আপুনি পিছ পৰি আছে। আজি আমি অসমত কিবা এটা যদি হয়, অসমৰ কিবা সমস্যাত আমাৰ মানুহখিনি মাত মাতিব আগুৱাই নাহি, গতিকে সংগঠন এটা থাকিলেহে আগুৱাই আহিব। সেইটো কাৰণে আমি সেই সংগঠন থ্ৰু দি আমি অসমৰ যিকোনো সমস্যাত মাত মাতিবলৈ আমি ৰেডি আছোঁ আজিৰ পৰা। আৰু আমাৰ যি প্ৰাপ্য আছে, যি আমাৰ অসম চৰকাৰৰ পৰা যি প্ৰাপ্য আছে সেইকেইটাও আমি আমাৰ ভোজপুৰী সমাজ আমাৰ এই সংগঠনটোৰ পৰা আমি চৰকাৰক দাবী জনাম অনাগত দিনত। আৰু আমি অসমৰ যিমান জনগোষ্ঠী আছে আৰু যিমান আপোনাৰ অসমৰ ৰাইজ আছে, অসমৰ গোটেই জনগোষ্ঠীৰ লগত আমি সদায় ভাতৃত্ব ভাৱ হিচাপে জীয়াই থাকিম আৰু যেতিয়ালৈকে অসমত থাকিম অসমৰ কাৰণে চিন্তা কৰি যাম। আৰু সেই অৱশেষত মই আপোনালোকক এইটোৱে কৈছোঁ যে আমাৰ এই সংগঠনটো কোনো জাতিৰ লগত, কোনো ধৰ্মৰ লগত, কাৰো লগত আমাৰ মতভেদ কৰিবলৈ আমি জাতিটো এই সংগঠনটো আমি কাৰোবাৰ লগত কাজিয়া কৰিবলৈ খোলা নাই। আমি এই সংগঠনটো কেনেকৈ আমি চবৰ লগত মিলা প্ৰীতিকৈ আগবাঢ়ি যাম সেইটোৰ কাৰণেহে এই সংগঠনটো খুলিছোঁ আমি। আৰু এই সংগঠনটো আজিৰ জন্ম নহয়, এই সংগঠনটো 1990 চনতে জন্ম হৈছিলে, লেকিন গোলাঘাট ডিষ্ট্ৰিক্টত আজি এই ডিষ্ট্ৰিক্ট গঠন হৈছে। কিমানজনীয়া সমিতি গঠন হৈছে? আমি আজি 21 জনীয়া কমিটি গঠন হৈছে আৰু আমাৰ ইতিমধ্যে কমিটি গঠনৰ প্ৰক্ৰিয়া হৈ গৈছে। তাতে আমাৰ সভাপতি হিচাপে কমলেশ ঠাকুৰ আৰু সম্পাদক হিচাপে নীতিশ সিঙক দায়িত্ব দিয়া হৈছে। আৰু বাকী এই গোলাঘাট ডিষ্ট্ৰিক্টটো অলপ দীঘলীয়া আছে কাৰণে আমি আকৌ দুটা ছেক্ৰেটাৰী ৰাখিছোঁ, এটা দেৰগাঁৱৰ পৰা ৰাখিছোঁ আৰু এটা বোকাখাটৰ পৰা ৰাখিছোঁ।